তো আমাৰ আজিৰ এই সেশনটোত যথেষ্ট প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম ভিডিঅটো আপোনালোকে এফালৰ পৰা মন দি শুনি যাব প্ৰশ্নবিলাকৰ লগত জড়িত অন্যান্য তথ্য আপোনালোকে পাব যিবিলাকৰ পৰা যথেষ্ট সম্ভাৱনীয় প্ৰশ্ন হ'ব পাৰে আমাৰ এক্সামত প্ৰথমতে ভিডিঅটো লাইক কৰিব আৰু যিসকলে এতিয়ালৈকে আমাৰ পিডিএফ খিনি কিনা নাই কিনি ল'ব 50% পৰ্যন্ত ডিসকাউন্ট দিয়া হৈছে 18000 প্ৰশ্ন উত্তৰ মাত্ৰ 95 টকাত আপোনালোকে কিনি ল'ব পাৰে সম্পূৰ্ণ অসমীয়া মাধ্যম তো আমাৰ এক নম্বৰ প্ৰশ্নটো when was the first complete census conducted in India আমাৰ ভাৰতবৰ্ষত সম্পূৰ্ণ সেন্সাস জনগণনা কেতিয়া সম্পন্ন হৈছিল প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছিল কমপ্লিট সেন্সাস কেতিয়া 1881 চনত তো এতিয়া প্ৰশ্ন হ'ব পাৰে এই যে প্ৰথম কমপ্লিট সেন্সাস হৈছে এই সেন্সাসটো কাৰ দ্বাৰা কৰা হৈছিল ভাইসৰয় লৰ্ড মায়োৰ দ্বাৰা এই কমপ্লিট সেন্সাসটো সম্পন্ন কৰা হৈছিল আৰু এতিয়ালৈকে শেহতীয়া 2011 চনলৈকে আমাৰ ভাৰতবৰ্ষত কিমানবাৰ সেন্সাস কৰা হ'ল প্ৰায় 15 বাৰ সেন্সাস কৰা হৈছে দুই নম্বৰ প্ৰশ্নটো যথেষ্ট ইম্পৰ্টেন্ট অৰিজিনেল টেক্সট অফ দা ইণ্ডিয়ান কনস্টিটিউশন কন্টেন্ট ডেছ আৰ্টিকল কিমানটা আৰ্টিকল আছে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনত প্ৰকৃততে কেইটা আৰ্টিকল আছে 395টা কিন্তু এতিয়া মন কৰক এতিয়া যেহেতু বিভিন্ন সংশোধনী হৈ গৈছে সংশোধনী হৈ যাওতে কিছুমান আৰ্টিকল বেছি কৰা হৈছে আৰু তেনেকৈ যেনে ধৰি লওক 300 320 এনেকুৱা ধৰণৰ বৃদ্ধি কৰা হৈছে আৰু তেনেকৈ গৈ বৰ্তমান আমাৰ সংবিধানখনত কিমানটা আৰ্টিকল পোৱা যায় 448টা টোটাল আৰ্টিকল পোৱা যায় বৰ্তমান আৰু কিমানটা পাৰ্টস আছিল প্ৰথম অৱস্থাত আমাৰ সংবিধানখনত 22টা পাৰ্ট আছিল আৰু 8টা শেডিউল আছিল আৰু এই শেডিউল বিলাকো বৰ্তমান বৃদ্ধি হৈ গৈছে আৰু বৰ্তমান কিমানটা শেডিউল আছে তথা কিমানটা পাৰ্টস আছে আপোনালোকে কমেন্ট কৰি ক'ব ইয়াৰ আগৰ সেশনত আমি এই বিষয়ে আপোনালোকক জনাইছিলো নেক্সট প্ৰশ্নটো যথেষ্ট ইম্পৰ্টেন্ট মন কৰিব এটো জিওগ্ৰাফি প্ৰশ্ন হয় which latitude line passes through the middle of India influencing the climate of the country আমাৰ ভাৰতবৰ্ষৰ মাজ ভাগেৰে পাৰ হৈ যোৱা এডাল অক্ষৰেখা যিডালে আমাৰ দেশখনৰ জলবায়ুক যথেষ্ট প্ৰভাৱিত কৰে চাওক এই ৰেখাডাল লেটিটিউডডাল বা অক্ষাংশ ৰেখাডাল কি ট্ৰপিক অফ ক্যান্সাৰ অৰ্থাৎ কৰ্কট ৰেখা নেক্সট প্ৰশ্নটো which state owned the বিজয় হাজাৰে ট্ৰফি in 2017-18 চাওক বিজয় হাজাৰে ট্ৰফি এই ট্ৰফিটো কিহৰ লগত জড়িত হৈ আছে হেইলৈ প্ৰশ্ন আহিব পাৰে 2017-18 ট্ৰফিটো জিকিছে কৰ্ণাটকাই তো বৰ্তমান লেটেষ্ট যেটো বিজয় হাজাৰে ট্ৰফি হেইটো কোনে জিকিছে হেইটো আমাৰ এইবাৰৰ এক্সামৰ বাবে ইম্পৰ্টেন্ট তো 2024-25 এই বিজয় হাজাৰে ট্ৰফিৰ চ্যাম্পিয়ন হৈছে হাৰিয়ানা আৰু ইয়াৰ লগত জড়িত বিজয় হাজাৰে ট্ৰফিৰ লগত জড়িত এটা যথেষ্ট ইম্পৰ্টেন্ট তথ্য আছে এই বিজয় হাজাৰে ট্ৰফিটো কোনটো ট্ৰফিক ৰিপ্লেস কৰি আৰম্ভ কৰা হৈছে আৰু কেতিয়া আৰম্ভ কৰা হৈছে 2007 চনৰ পৰা বিজয় হাজাৰে ট্ৰফিটো আৰম্ভ কৰা হৈছে আৰু ইয়াৰ আগৰ যি ৰঞ্জিত ওৱান ডে ট্ৰফি আছিল তো সেই ট্ৰফিটোৰ ঠাইত এই বিজয় হাজাৰে ট্ৰফিটো অনা হৈছে নেক্সট প্ৰশ্নটো এটো এটা কাৰেন্টৰ প্ৰশ্ন বুলি ক'ব পাৰে who commissioned India's first indigenous aircraft carrier INS Vikrant in Kochi in September 2022 September 2022ত কোচি নামৰ যেটো জাহাজঘাট আছে তাতে INS Vikrant নামৰ এখন indigenous aircraft carrier এখন কমিশন কৰিছে কোনে কমিশন কৰিছে আমাৰ ভাৰতবৰ্ষৰ প্ৰথমখন হয় তো এইখন কমিশন কৰিছে নৰেন্দ্ৰ মোদীয়ে এটা প্ৰশ্ন আহিব পাৰে ইণ্ডিয়াস ফাৰ্স্ট ইন্ডিজিনাস এয়াৰক্ৰাফট নেম তো সেইখনৰ নাম কি INS বিক্ৰান্ত আৰু এইখন কেতিয়া কমিশন কৰা হৈছে সেপ্টেম্বৰ 2022ত কোচি নামৰ জাহাজঘাটত নেক্সট প্ৰশ্নটো চাব এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন ₹2000 bank note of Mahatma Gandhi new series has this motif on its back মহাত্মা গান্ধী সিরিজৰ যি 2000 টকীয়া নোট সেই নোটখনৰ পিছফালে কি আছে এখন মংগলযান আছে ঠিক তেনেকৈ 100 টকাৰ নোটখনত কি আছে 200 টকাৰ নোটখনত কি আছে তো সেইবিলাকো আপোনালোকে চাই লোৱাটো প্ৰয়োজন তো মই দুখন মানৰ বিষয়ে আপোনালোকক কৈ দিও যিখন 500 টকীয়া লেটেষ্ট নোট বৰ্তমান চলি থকা নোটখন এইখনৰ পাছফালে কি আছে ৰেড ফৰ্ট আছে 200 টকীয়া নোটখনত কি আছে তো 200 টকীয়া নোটখনৰ পাছফালে আছে সানসিৰ স্তূপা আৰু 100 টকীয়া নোটখনৰ পাছফালে কি আছে এইটো আপোনালোকে কমেন্ট কৰি কওক তো এইবাৰ প্ৰশ্নটো মন কৰক
হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি টু কনকুৱেৰ দ্য ইংলিছ চেনেল ফ্ৰম ডোভাৰ টু কালাইছ ইন 1958 1958 চনত ডোভাৰ নামৰ ঠাইখনৰ পৰা কালাই নামৰ ঠাইখনলৈকে যিটো ইংলিছ চেনেল আছে এই চেনেলটো সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী ভাৰতীয় হৈ পৰিছিলে তো এই ভাৰতীয় গৰাকীৰ কথা আৰু অকণমান কৈছে ভাৰতীয় গৰাকীৰ নাম হৈছে মিহিৰ সেন মিহিৰ সেনে 1958 চনত ইংলিছ চেনেলটো সাঁতুৰি পাৰ হৈছিলে যি প্ৰথমগৰাকী ভাৰতীয় হৈ পৰিছিলে ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা লগতে 1966 চনত তেওঁ 5টা কণ্টিনেণ্টৰ আমাৰ গোটেই 5খন কণ্টিনেণ্টৰ সাগৰবিলাক একেটা বছৰতে সাঁতুৰিছিলে তো মনত ৰাখিব এই ব্যক্তিগৰাকী হৈছে মিহিৰ সেন এতিয়া প্ৰশ্ন এটা হ'ব পাৰে এই যিটো ইংলিছ চেনেল এই ইংলিছ চেনেলটো সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী ভাৰতীয়ৰ নাম আমি গম পালোঁ মিহিৰ সেন কিন্তু ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী ব্যক্তি কোন য'ৰেই নহওক প্ৰথমগৰাকী ব্যক্তিৰ নাম হৈছে কেপ্টেইন মেথিউ ৱেব নামৰ ব্যক্তিগৰাকীয়ে প্ৰথম এই ইংলিছ চেনেল সাঁতুৰি পাৰ হৈছিলে আমাৰ ভাৰতবৰ্ষৰ গৰাকীয়ে 1958 চনত ইংলিছ চেনেল সাঁতুৰি পাৰ হৈছিল নেক্সট প্ৰশ্নটো ৰিভিনিউ ৰিচিপ্টছ আৰ ডেছ এজ দে ডু নট লিড টু এ ক্লেইম অন গভৰ্ণমেণ্ট তো ৰিভিনিউ ৰিচিপ্টবিলাকক কি বুলি কোৱা হৈছে নন ৰিডেমেবল বুলি কোৱা হৈছে কাৰণ সেইবিলাকৰ জৰিয়তে চৰকাৰৰ পৰা কোনো ক্লেইম কৰিব আপোনালোকে নোৱাৰে নেক্সট প্ৰশ্নটো which of the following was one of the main objectives of the 7th 5-year plan পঞ্চবাৰ্ষিকী পৰিকল্পনা আমাৰ ভাৰতবৰ্ষত পূৰ্বতে পঞ্চবাৰ্ষিকী পৰিকল্পনা আছিলে আৰু এই পঞ্চবাৰ্ষিকী পৰিকল্পনাৰ 7 নম্বৰ যিটো আৰম্ভ হৈছিলে এইটোৰ মুখ্য উদ্দেশ্য কি আছিলে মেইন অবজেক্টিভ কি আছিলে তো এইটোৰ মেইন অবজেক্টিভ আছিলে ইনক্ৰিজ ইন প্ৰডাকশ্যন অফ ফুড গ্ৰেইনছ খাদ্য শস্য উৎপাদনত যাতে বৃদ্ধি হয় সেইটো লক্ষ্য ৰাখি এই সপ্তম পঞ্চবাৰ্ষিকী পৰিকল্পনাটো আৰম্ভ কৰা হৈছিল আৰু এটা প্ৰশ্ন হ'ব পাৰে এই 7th 5-year প্লেনটো কেতিয়াৰ পৰা কেতিয়ালৈকে আছিলে 1985 চনৰ পৰা 1990 চনলৈকে আছিলে এই 7th 5-year প্লেন নেক্সট প্ৰশ্নটো ইন হুইচ এমং দ্য ফলোয়িং ষ্টেটছ আৰাবিকা কফি গ্ৰাউন ইন ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত আৰাবিকা কফি উৎপাদন হয় তো কৰ্ণাটকত এই আৰাবিকা কফি উৎপাদন হয় তো নেক্সট প্ৰশ্নটো এটা কাৰেণ্টৰ প্ৰশ্ন হয় ডেছ ফলছ আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ টেক্সটাইল তো ইয়াতে 4টা স্কিমৰ নাম দিয়া হৈছে তো এই স্কিম কেইটাৰ কোনটো মিনিষ্ট্ৰী অফ টেক্সটাইলৰ অন্তৰ্ভুক্ত হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সামৰ্থ স্কিম তো এই স্কিমটো মিনিষ্ট্ৰী অফ টেক্সটাইলৰ অন্তৰ্ভুক্ত নেক্সট প্ৰশ্নটো চাব Which of the following is the Thanksgiving festival অৰ্থাৎ ধন্যবাদ দিয়া এটা উৎসৱ অফ মহাৰাষ্ট্ৰৰ এটা ধন্যবাদ প্ৰদান কৰা উৎসৱ য'ত where bulls are honored as they are considered indispensable to farming খেতিৰ বাবে অপৰিহাৰ্য বুলি গণ্য হোৱা এই বুলবিলাকক সন্মান প্ৰদৰ্শন কৰিবৰ বাবে এটা Thanksgiving ফেষ্টিভেল অনুষ্ঠিত হয় ধন্যবাদ প্ৰদান কৰা এটা ফেষ্টিভেল অনুষ্ঠিত হয় সেই ফেষ্টিভেলটোৰ নাম কি পোলা ফেষ্টিভেল এই পোলা ফেষ্টিভেলটোৰ জৰিয়তে মহাৰাষ্ট্ৰত এই বুলবিলাকক এটা সন্মান প্ৰদৰ্শন কৰা হয় নেক্সট প্ৰশ্নটো যথেষ্ট ইম্পৰ্টেণ্ট আপোনালোকে মন কৰক ডিউৰিং ইমাৰ্জেঞ্চি হুইচ ফাণ্ডামেণ্টেল ৰাইটছ কেন নট বি ছাছপেণ্ডেড ইমাৰ্জেঞ্চিৰ সময়তো কোনটো মৌলিক অধিকাৰ ফাণ্ডামেণ্টেল ৰাইটছ ছাছপেণ্ড কৰিব নোৱাৰে তো আৰ্টিকল নাম্বাৰ 20 আৰু 21 এই দুটা ছাছপেণ্ড কৰিব নোৱাৰে যদি ইমাৰ্জেঞ্চি লাগে দেখত তথাপিও এই দুটা ছাছপেণ্ড কৰিব নোৱাৰে কি আছে আৰ্টিকল 20 আৰু 21ত তো আমাৰ নেক্সট প্ৰশ্নটো ডিউৰিং দ্য ৰেইন অফ হুইচ অফ দ্য ফলোয়িং মৌৰ্যান কিং দ্য কলিংগা ৱাৰ ৱাজ ফট চাওক মৌৰ্য সম্ৰাট কোনগৰাকী মৌৰ্য শাসক বা ৰজাৰ দিনত কলিংগৰ যুদ্ধখন সংঘটিত হৈছিলে বা কলিংগৰ যুদ্ধ হৈছিলে তো সম্ৰাট অশোকৰ দিনত এই কলিংগৰ যুদ্ধ সংঘটিত হৈছিলে তো এতিয়া এই কলিংগৰ যুদ্ধখন কেতিয়া হৈছিলে কলিংগৰ যুদ্ধখন হৈছিলে 261 BC অৰ্থাৎ বিফৰ খ্ৰাইষ্ট যীশু খ্ৰীষ্টৰ জন্মৰ 261 বছৰ পূৰ্বে এই কলিংগৰ যুদ্ধখন হৈছিলে কলিংগ বৰ্তমান ক'ত আছে বাৰু উৰিষ্যাত আছে এই কলিংগ নেক্সট প্ৰশ্নটো নেম দ্য ষ্টেট হুইচ হেজ দ্য হাইয়েষ্ট ফিমেল লিটাৰেচি ৰেট ইন ইণ্ডিয়া এজ পাৰ চেঞ্চাছ 2011 2011ৰ জনগণনা অনুসৰি আমাৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি মহিলাৰ সাক্ষৰতা আছে শিক্ষিতৰ হাৰ মহিলাৰ যথেষ্ট বেছি কেৰালা ৰাজ্যখনত
নেক্সট প্ৰশ্নটো আমাৰ পলিটিৰ প্ৰশ্ন দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ ইলেক্টেড বাই আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি কিদৰে ইলেক্ট হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰ দ্য ইলেক্টেড মেম্বাৰ্ছ অফ বথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিছলেটিভ এছেম্বলিজ তো এই দুয়োটাৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় মনত ৰাখিব ইলেক্টেড মেম্বাৰ্ছ অফ বথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট অৰ্থাৎ পাৰ্লিয়ামেণ্টৰ দুয়োটা হাউচ উচ্চ সদন নিম্ন সদন দুয়োটা লোকসভা ৰাজ্যসভা দুয়োটাৰ পৰা ইলেক্টেড মেম্বাৰ থাকিব আৰু লগতে ষ্টেট লেজিছলেটিভ এছেম্বলিবিলাকৰো ইয়াত বৰঙণি থাকিব নেক্সট প্ৰশ্নটো এটা কালচাৰৰ প্ৰশ্ন হয় জাগৈ ইজ এ মেজৰ ষ্টাইল জাগৈটো এটা মেজৰ ষ্টাইল হয় অফ হুইচ অফ দ্য ফলোয়িং ফৰ্মছ অফ ইণ্ডিয়ান ক্লাছিকেল ডেন্স আমাৰ ভাৰতবৰ্ষৰ এটা ক্লাছিকেল ডেন্সৰ এটা মেজৰ ষ্টাইল হৈছে এই জাগৈ তো এই ক্লাছিকেল ডেন্সটো কি তো মণিপুৰী ক্লাছিকেল ডেন্সৰ এটা মেজৰ ষ্টাইল এই জাগৈটো নেক্সট প্ৰশ্নটো এছএছচিত অহা কাৰেণ্ট এফেয়াৰ প্ৰশ্ন হয় এইটো হু হেজ বিন এপইণ্টেড এজ দ্য ষ্টেট ব্ৰেণ্ড এম্বেচেডৰ অফ উত্তৰাখণ্ড গভৰ্ণমেণ্ট ইন আগষ্ট 2022 আগষ্ট 2022ত ষ্টেট ব্ৰেণ্ড এম্বেচেডৰ হিচাপে কাক এপইণ্ট কৰা হৈছিলে উত্তৰাখণ্ড চৰকাৰৰ জৰিয়তে তো ঋষভ পেণ্টক এই ষ্টেট ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছিলে উত্তৰাখণ্ড চৰকাৰে আগষ্ট 2022ত নেক্সট প্ৰশ্নটো স্কিল ইণ্ডিয়া মিছনছ গভৰ্ণিং কাউন্সিল ইজ শ্বেয়াৰ্ড বাই দ্য চাওক স্কিল ইণ্ডিয়া মিছনৰ যি গভৰ্ণিং কাউন্সিল আছে সেই গভৰ্ণিং কাউন্সিলক কোনে শ্বেয়াৰ্ড কৰে প্ৰাইম মিনিষ্টাৰে ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰে নেক্সট প্ৰশ্নটো সদানাম PV বালকৃষ্ণন own the সংগীত নাটক একাডেমি এৱাৰ্ড ইন হুইচ ডেন্স ফৰ্ম তো এই ব্যক্তিগৰাকীয়ে সদানাম PV বালকৃষ্ণন নামৰ ব্যক্তিগৰাকীয়ে সংগীত নাটক একাডেমি জিকিছে কোনটো ডেন্স ফৰ্মত তো কথাকলি ডেন্স ফৰ্মত এও সংগীত নাটক একাডেমি জিকিছে প্ৰশ্ন এনেকৈ আহিব পাৰে সদানাম PV বালকৃষ্ণন কোনটো নৃত্যৰ লগত জড়িত হৈ আছে কথাকলি নৃত্যৰ লগত জড়িত হৈ আছে তো এইখিনিয়ে আছিলে আজিৰ প্ৰশ্ন উত্তৰ তো আপোনালোকে নিশ্চয় ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ ৱেবছাইট educationforassam.com ভিজিট কৰিব সকলো ধৰণৰ কুইজ অসমীয়া আৰু ইংৰাজী মাধ্যমত ইয়াতে আপোনালোকে লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ ধন্যবাদ